ক্লাস 3 ক্লাস 2 কোন কোন ছাত্রছাত্রী সকলে 2025 জন যেটা আমার মাজৰ পৰা গুচি গ'ল আৰু আজি 2026 জন আৰম্ভ হ'ল 2025 আমি যিবিলাক কাম কাজৰ জৰিয়তে বা আমি যেনেকৈ পাৰ কৰিলোঁ তাতকৈ 2026 আৰু যাতে আমাৰ মংগলময় হয় আৰু যাতে ভালদৰে আমাৰ জীৱন অতিবাহিত হয় তাৰে কামনা কৰিলোঁ আৰু আমাৰ কোন কোন ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদিও সৰু সিহঁতে বেছি বুজি নাপায় তথাপিও যিটো আয়োজন কৰিছে ভালে লাগিছে আৰু তোমালোকক আশীৰ্বাদ কৰোঁ যাতে আগন্তুক যিটো আজিৰ পৰা যিটো 2026 চন আৰম্ভ হ'ল যাতে 2026 চনত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে সুস্থ সবল যাতে ভালদৰে অধ্যয়ন কৰি তোমালোকে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব পৰা তাৰে কামনা কৰিলোঁ এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ প্ৰথমতে ছাত্ৰ ছাত্ৰীয়ে কেকৰ ব্যৱস্থা কৰিছে আমি কেকটো কাটি নৱবৰ্ষ উদযাপন কৰি তাৰপিছত আমাৰ 2জন ছাত্ৰ ছাত্ৰী আছে ইহঁতে গান গাব নৱবৰ্ষ উপলক্ষে তাৰপিছত আমি গান উপভোগ কৰিম এতিয়া আমাৰ কেক কটা পৰ্ব হ্যাঁ বঢ়িয়া হয়েছে খুব সুন্দর এই তো এই আবার হাতে কাম উঠিছে গল খুব সুন্দর হয়েছে যাও ও রে হ্যাঁ হ্যাঁ দাও দাও